নমস্কাৰ, মই আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো সকলোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। মই লৈ আহিছোঁ যে গোলাকাৰ দৰ্পণত কিদৰে ৰশ্মিচিত্ৰ গঠন হয় এইটো টপিক লৈ আহিছোঁ আৰু এইটো টপিক মই আজি বিশদভাৱে আলোচনা কৰিম। গতিকে প্ৰথমে আমি জানিব লাগিব যে গোলাকাৰ দৰ্পণ কি। যদি আমি এটা গোলক অংকন কৰোঁ, যদি সেই গোলকটোৰ আমি যিকোনো এটা অংশ লওঁ, সেই অংশটো যদি এখন দাপোনৰ দৰে কাম কৰে, যদি দাপোন হয় এখন, তেতিয়াহ'লে সেইটোক কোৱা হয় গোলাকাৰ দাপোন। অৰ্থাৎ যি দাপোন গোলকৰ এটা অংশ, সেই দাপোনক কোৱা হয় গোলাকাৰ দাপোন। আৰু সেই দাপোন দুই প্ৰকাৰৰ আছে গোলাকাৰ দাপোন। যদি আমাৰ প্ৰতিফলক পৃষ্ঠ যদি ভিতৰ ফালে সোমাই যোৱা, অৰ্থাৎ আমাৰ ৰংটো থাকিব বাহিৰৰ পিনে, তেতিয়াহ'লে সেইখনক কোৱা হয় অৱতল দাপোন। মানে অৰ্থাৎ প্ৰতিফলক পৃষ্ঠ থাকিব লাগিব ভিতৰ ফালে সোমাই যোৱা লাগিব। আৰু যদি প্ৰতিফলক পৃষ্ঠ বাহিৰৰ পিনে ওলোৱা থাকে, তেতিয়াহ'লে সেইটোক কোৱা হয় উত্তল দাপোন। আৰু ইয়াৰ ক্ষেত্ৰত কালাৰ থাকিব আমাৰ ভিতৰ ফালে। এতিয়া আমি এইটো টপিকত আলোচনা কৰিম যে কিদৰে ৰশ্মিচিত্ৰ গঠন হয়। তাৰ বাবে আমি প্ৰথমে কেইটামান বস্তু চিনি পাব লাগিব। যে দাপোন এখন আঁকোতে যিডাল আমি ৰেখা প্ৰথমে লওঁ, সেইডালক কোৱা হয় মুখ্য অক্ষ বুলি, প্ৰিন্সিপল এক্সিছ। আৰু এইডালৰ ওপৰতে আমি এই যিডাল ৰেখা আছে, এইডালৰ ওপৰতে আমি ৰশ্মিচিত্ৰবিলাক অংকন কৰোঁ। গতিকে এইডালক কোৱা হয় মুখ্য অক্ষ। আমি যিকোনো নাম দিব পাৰোঁ, এন দি দিওঁ ইয়াতে, মুখ্য অক্ষ হ'ব। তাৰপিছত যিটো বিন্দুক আমি কেন্দ্ৰ কৰি এই দাপোনখন আঁকিম, উত্তলে হওক বা অৱতলে হওক, সেই কেন্দ্ৰটোক কোৱা হয় ভাস্কেন্দ্ৰ বুলি। আৰু এইটো আমি চিহ্নিত কৰোঁ চিৰে, অৰ্থাৎ এইটো আমি চি বুলি কওঁ ভাস্কেন্দ্ৰ। ইয়াক আমি কেন্দ্ৰ কৰি আমি এখন দাপোন অংকন কৰোঁ। এইখন আমাৰ হৈ গ'ল। যদি আমি বাহিৰৰ কালাৰ কৰোঁ, তেতিয়াহ'লে এইখন হৈ যাব অৱতল দাপোন। তাৰপিছত এই দাপোনৰ যিটো মাজৰ বিন্দু, সেইটোক কোৱা হয় মেৰু বুলি, প'ল। পিৰে উচ্চ হয়, এইটোক কোৱা হয় দাপোনৰ মেৰু বুলি। তাৰপিছত আহিল আমাৰ এই ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজৰ যিটো বিন্দু, মধ্যবিন্দু, আৰু এই মধ্যবিন্দুটোক কোৱা হয় ফকাছ বুলি। এক হিচাপে চিনাক্ত কৰোঁ আমি ইয়াক, এইটোক কোৱা হয় ফকাছ। এইখিনি প্ৰথম জানিব লাগিব। আৰু এবাৰ মই কৈ দিছোঁ, যিডাল আমি অক্ষ লৈ পেলাই এই দাপোনখন অংকন কৰোঁ আৰু ৰশ্মিচিত্ৰবিলাক অংকন কৰোঁ, এইডালক কোৱা হয় মুখ্য অক্ষ বুলি, প্ৰিন্সিপল এক্সিছ। তাৰপিছত যিটো কেন্দ্ৰ কৰি আমি দাপোনখন অংকন কৰোঁ, সেইটোক কোৱা হয় ভাস্কেন্দ্ৰ, ইয়াক চিৰে চিহ্নিত কৰোঁ। তাৰপৰা দাপোনখনৰ যিটো মধ্যবিন্দু, অৰ্থাৎ মুখ্য অক্ষ আৰু দাপোনখন য'ত কটাকটি কৰে, এইটোক কোৱা হয় প'ল, অৰ্থাৎ মেৰু। তাৰপিছত ভাস্কেন্দ্ৰ আৰু মেৰুৰ যিটো মধ্যবিন্দু, সেইটোক কোৱা হয় ফকাছ বুলি। গতিকে এইখিনি প্ৰথম জানিব লাগে। তাৰপিছত এই যিবিলাক আমাৰ দূৰত্ব, সেইবিলাক আমি সদায় মেৰুৰ পৰা আমি জোখোঁ। আৰু মেৰুৰ পৰাই যিটো ভাস্কেন্দ্ৰৰ দূৰত্ব, অৰ্থাৎ PC, ইয়াক কোৱা হয় ভাঁজ ব্যাসাৰ্ধ। গতিকে ভাঁজ কেন্দ্ৰলৈকে মেৰুৰ পৰা দূৰত্বটোক কোৱা হয় ভাঁজ ব্যাসাৰ্ধ। ইয়াক আমি স্মল আৰেৰে চিহ্নিত কৰোঁ, অৰ্থাৎ ৰেডিয়াছ অফ কাৰ্ভেচাৰ বুলি কোৱা হয় ইয়াক। তাৰপিছত নেক্সট পিৰ পৰা, অৰ্থাৎ মেৰুৰ পৰা ফকাছলৈ, পিৰ পৰা একলৈ যিটো পিয়াৰ, এই দূৰত্বটোক কোৱা হয় ফকাছ দূৰত্ব। আৰু আমি ইয়াক চিহ্নিত কৰোঁ স্মল এফেৰে, আৰু ইয়াক ইংৰাজীত কোৱা হয় ফকেল লেংথ। গতিকে এইখিনি হৈছে আমি জানিবলগীয়া কথা। এতিয়া ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে আৰ আৰু এফৰ যিটো সম্পৰ্ক, সেইটো আমি ক'ব পাৰোঁ। কি ক'ব পাৰোঁ? যে এফ ইজ ইকুৱেল টু R/2। কেনেকৈ গম পালোঁ? যে এইখিনি হৈছে আৰ, PC, পিয়া হৈছে এফ। অৰ্থাৎ আমি আগতে কৈছোঁ যে এফটো হৈছে মধ্যবিন্দু। মধ্যবিন্দু হ'লে এইখিনি মাজৰ দূৰত্ব, এইখিনি আধা হ'ব দূৰত্বখিনি। আৰু দূৰত্বখিনি আধা হ'লে PC যিমান হ'ব, এফটো অৰ্থাৎ PF টো হ'ব ইয়াৰে আধা। অৰ্থাৎ এইখিনি যদি আৰ হয়, এইখিনি যদি এফ হয়, তেতিয়াহ'লে আমি ক'ব পাৰোঁ এফখিনি আৰৰ আধা। গতিকে এফ ইজ ইকুৱেল টু R/2। গতিকে প্ৰথমে আমি এইখিনি জানি ল'লোঁ। এতিয়া আমি ৰশ্মিচিত্ৰ কিদৰে অংকন কৰে আমি সেইটো চাওঁ। আমি প্ৰথমে অৱতল দাপোন চাইছোঁ। গতিকে অৱতল দাপোনত 6টা ৰশ্মিচিত্ৰ আছে। আৰু আমি প্ৰথমে গম পাব লাগিব, যিকোনো দাপোনক অৱতল হওক উত্তলে হওক, আমি দাপোনত সদায় লক্ষ্য বস্তুটো সদায় বাওঁপিনে ৰাখিব লাগে। এইটো নিয়ম।
যে ৰশ্মিৰ যিটো লক্ষ্য বস্তু ৰাখা সন্মুখত সেইটো এটা বাওপিনি হ'ব লাগে সেইটো মনত ৰাখিবা তোমালোকে গতিকে অৱতল দৰ্পণত 6টা ছবি আঁকি আমি প্ৰথম ছবি হৈছে যদি লক্ষ্য বস্তু আমি অসীমত ৰাখোঁ লক্ষ্য বস্তু আমি অসীমত ৰাখিম গতিকে অসীমত ৰাখিলে আমাৰ কেনেকুৱা ৰশ্মি চিত্ৰ হ'ব প্ৰথম আমি চব ছবিৰে প্ৰথমে মুখ্য অক্ষৰ ৰাখিম তাৰপিছত আমি কেন্দ্ৰ এটা ল'ম যিকোনো লৈ পেলাই আমি দাপোনখন ৰাখিম গতিকে মই তোমালোকক কাটা কম্পাছত দেখুৱাই দিয়া তোমালোকে কাটা কম্পাছত ৰাখিবা এইবিলাক তাৰপিছত আমি কেন্দ্ৰ লৈ পেলাই দাপোনখন ৰাখিলোঁ চি হ'ব তাৰপিছত এইটো হ'ল পি মধ্যবিন্দু দাপোনৰ আৰু ইয়াৰে মাজবিন্দু তোমালোকে জুখি পেলাই আঁকিবা ইয়াত লৈছোঁ মই গতিকে প্ৰথম দুটা নিয়ম আছে ইয়াৰে প্ৰথম নিয়মটো তোমালোকে মনত ৰাখিবা যিডাল মুখ্য অক্ষৰ সমান্তৰালকৈ যায় ৰশ্মি মুখ্য অক্ষৰ সমান্তৰাল হৈ যোৱা ৰশ্মিডাল সদায় আমাৰ ফকাছৰ মাজেৰে পাব কি হয় যিডাল আমাৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে যাব সেইটো সদায় ফকাছৰ মাজেৰে পাৰ হ'ব প্ৰথম নিয়ম আৰু তাৰ অপজিটটো একে মুখ্য অক্ষৰ সমান্তৰালভাৱে ফকাছৰ মাজেৰে যায় এফৰ মাজেৰে সিমিলাৰলি যদি কোনো ৰশ্মি এডাল ফকাছৰ মাজেৰে পাৰ হয় তেতিয়াহ'লে কি গতি যোৱা ৰশ্মিডাল সদায় মুখ্য অক্ষৰ সমান্তৰাল হ'ব মানে দুটা অপজিট যদি সমান্তৰাল হৈ আহে তেতিয়াহ'লে ফকাছৰ মাজেৰে পাৰ হ'ব আৰু যিডাল ফকাছৰ মাজেৰে যায় সেইডাল সমান্তৰাল হৈ যায় এই প্ৰথম নিয়ম নম্বৰ 1 দুই নম্বৰ নিয়মটো হৈছে যি ৰশ্মি চেণ্টাৰৰ মাজেৰে অৰ্থাৎ ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে যায় কি পুনৰাই এই পথটোৰে উভতি আহে অৰ্থাৎ পথৰ কোনো চেঞ্জ নহয় যদি ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে এনেকৈ যায় তেতিয়াহ'লে সেই ৰশ্মিডাল সিটো দিশতে উভতি আহিব মানে বেকা বেকি নহয় গতিকে এই দুটাই নিয়ম চিৰ মাজেদি গ'লে চিৰ মাজেৰে কি হয় উভতি আহে গতিকে তোমালোকে এই দুটা মনত ৰাখিবা বাকী চব চিত্ৰতে এই দুটাই এপ্লাই হ'ব গতিকে প্ৰথম আমি আহিছোঁ লক্ষ্য বস্তু অসীমত ৰাখিলে কি হ'ব গতিকে একেবাৰে ইজি আমি প্ৰথম অসীমৰ পৰা আহিম অসীম মানে কি যাৰ কোনো সীমা নাথাকে ইয়াৰ পৰা এতিয়া আহিছোঁ আমি অসীমৰ পৰা প্ৰথম নিয়মটো এপ্লাই হ'ব সেইটো ফকাছৰ মাজেৰে পাৰ হৈ যাব ৰশ্মি চিত্ৰটো তোমালোকে স্কেল কাটা কম্পাছ এইবিলাক ইউজ কৰিবা মই হাতেৰে কৰি দিছোঁ তোমালোকে চাই ল'ব লাগিব তাৰপিছত নেক্সট আমি এই ফালৰ পৰাও যদি আহোঁ তলৰ পিনৰ পৰা সমান্তৰাল ৰশ্মি আহিছে গতিকে প্ৰথম নিয়মটো এপ্লাই হ'ব ই ফকাছৰ মাজেৰে পাৰ হৈ যাব গতিকে ইয়াতে আমাৰ কি হৈছে দুটা ক্ষেত্ৰতে আমাৰ ৰশ্মি চিত্ৰ দুটা ক'ত খুন্দা হৈছে ফকাছত খুন্দা হৈছে গতিকে আমি ক'ব পাৰোঁ যে লক্ষ্য বস্তু অসীমত ৰাখিলে প্ৰতিবিম্ব ফকাছত গঠন হয় আৰু ইয়াৰে প্ৰতিবিম্বটো একেবাৰে এটা বিন্দু সদৃশ হ'ব একেবাৰে সৰু এটা বিন্দু নিচিনা এইটো বস্তু আৰু ইয়াৰে প্ৰকৃতি আমি সৎ হিচাপে ধৰোঁ এটা কথা মই কোৱাই নাই সৎ প্ৰতিবিম্বৰ কথা কোৱা নাই গতিকে তোমালোকে জানিবা যে যিবিলাক প্ৰতিবিম্ব ওলোটা হয় সেইবিলাক সৎ হয় যেনেকুৱা আমি যদি অৱতল দাপোন এখন লওঁ তেতিয়াহ'লে সেইবিলাকত আমি ওলোটা প্ৰতিবিম্ব দেখা পাওঁ মানে তুমি যদি মানুহ এজন যদি থিয় হৈ থাকে অৱতল দাপোন এখন সন্মুখত তেতিয়াহ'লে মানুহটো ওলোটা হৈ যায় অৰ্থাৎ মূৰটো তল পিনে আহিব আৰু ভৰি দুখন ওপৰৰ পিনে গতিকে সেইটো আমি ক'ব পাৰিম সৎ প্ৰতিবিম্ব ইয়াতে এটা বিন্দু সদৃশ হয় কিন্তু তথাপিও আমি ইয়াতে সৎ প্ৰতিবিম্ব হিচাপে লওঁ আৰু যদি প্ৰতিবিম্বটো যদি থিয় হৈ থাকে মানে যেনেকৈ তুমি ৰাখিছা তেনেকুৱাই দেখিছা অৰ্থাৎ মূৰটো ওপৰ পিনে হৈ আছে তেতিয়াহ'লে সেইটো অসৎ প্ৰতিবিম্ব বুলি কয় আৰু অসৎ প্ৰতিবিম্ব সদায় থিয় হৈ থাকে যদি তোমালোকে যদি ইয়াত এনেকৈ ৰাখিছা লক্ষ্য বস্তু প্ৰতিবিম্ব যদি ইয়াতে গঠন হয় থিয় হয় তেতিয়াহ'লে সেইটো কোৱা হ'ব অসৎ প্ৰতিবিম্ব যেনেকুৱা আমি মুখ চোৱা দাপোনখন আমি ৰাতিপুৱা যিখন মুখ চাওঁ নিজৰ সেই মুখ চোৱা দাপোনখন অসৎ প্ৰতিবিম্ব পোৱা যায় কাৰণ আমি যেনেকৈ থিয় হওঁ আমি প্ৰতিবিম্বটো সেনেকৈ দেখাব তাত কেৱল এটা বস্তুৱেই পাৰ্থক্য থাকে আমি সোঁফালটো তাত বাওঁফাল হিচাপে দেখা পাওঁ আৰু সেইটোক কোৱা হয় পাৰ্শ্বীয় বিলোমন বুলি সেইটোক কোৱা হয় পাৰ্শ্বীয় বিলোমন তোমালোকে পাইছা আগতে পাৰ্শ্বীয় বিলোমন মানে সোঁফালটো আমাৰ বাওঁফাল হিচাপে দেখা যায় গতিকে একেলগত মই বহুকেইটা বস্তু কৈ দিছোঁ তোমালোকক এতিয়া আমি গম পালোঁ যে অসীমত ৰাখিলে প্ৰতিবিম্ব আমাৰ ফকাছত গঠন হয় একেবাৰে সৰু প্ৰতিবিম্ব এটা বিন্দু সদৃশ আৰু প্ৰতিবিম্বটো আমি ফৰবৰীয়া সৎ আৰু ওলোটা বুলি কওঁ এবাৰ নেক্সট আহিছোঁ আমি 2 নম্বৰ ছবি 2 নম্বৰটো আহিব আমাৰ লক্ষ্য বস্তু অসীমত নাথাকে এবাৰ আহিব ফাৰ্ষ্ট কেন্দ্ৰৰ বাহিৰত নম্বৰ 2 চিত্ৰ
ফাৰ্ষ্ট কেন্দ্ৰৰ বাহিৰত ৰাখিলে আমাৰ কি হ'ব প্ৰথমে মুখ্য অক্ষৰ ল'ব সকলোতে ল'ম মুখ্য অক্ষৰ তাৰপিছত এটা কেন্দ্ৰ কৰি ফাৰ্ষ্ট কেন্দ্ৰটো লৈ লৈছোঁ যিকোনো তাৰপৰা আমি দাপোনখন ৰাখিম এটা কম্পাছৰ সহায়ত আৰু দাপোনৰ মেৰু পাই গ'লোঁ আমি তাৰপিছত ইয়াৰে মাছখিনি জুখিলে আমি মাছ বিন্দুটো পাই যাম মধ্যবিন্দুটো এইটো হৈ গ'ল ফকাছ সকলো দাপোনতে তোমাৰ উত্তৰে হওক অৱতলে হওক এইখিনি তুমি ফাৰ্ষ্ট কৰি ল'ব লাগিব তাৰপিছত আমি চাব লাগে লক্ষ্যবস্তু ক'ত ৰাখিছোঁ আমি ফাৰ্ষ্ট কেন্দ্ৰৰ বাহিৰত গতিকে এইটো ফাৰ্ষ্ট কেন্দ্ৰত তাৰ আমি বাহিৰত ৰাখিছোঁ এটা লক্ষ্যবস্তু বাহিৰত বুলি ক'লে তুমি ইয়াৰে যিকোনো অৱস্থানত ৰাখিব পাৰা তুমি ইমানত ৰাখিলেও কথা নাই ইয়াত ৰাখিলেও কথা নাই ফাৰ্ষ্ট কেন্দ্ৰৰ বাহিৰত ৰাখিছোঁ গতিকে প্ৰথম নিয়মটো হ'ব আমাৰ যিডাল সমান্তৰালভাৱে যাব মুখ্য অক্ষৰ সেইডাল ফকাছৰ মাজেৰে পাৰ হৈ যাব প্ৰথম নিয়ম মতে গতিকে ইয়াতে আমি ছেকেণ্ড নিয়মটো এপ্লাই কৰিব পাৰোঁ চিৰ মাজেৰে পঠালে পিচিৰ মাজেৰে উভতি আহিব এইটোও পাৰোঁ নাইবা আমি এটা কাম কৰিব পাৰোঁ যে আমি ফকাছৰ মাজেৰে যদি পঠিয়াই দিওঁ ৰশ্মি চিত্ৰ তেতিয়াহ'লে সেই ৰশ্মি চিত্ৰটো কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব গতিকে ফকাছৰ মাজেৰে গৈছে মুখ্য অক্ষৰ সমান্তৰাল হৈ গৈছে গতিকে এইটো হৈ গ'ল আৰু য'ত এই ৰশ্মি দুটা কটাকটি কৰে তাত প্ৰতিবিম্ব গঠন হ'ব আৰু আমি ইয়াত দাপোনৰ পৰা তাত আমি লম্ব আঁকিব লাগিব যদি দাপোনৰ পৰা আমি লম্ব টানি দিওঁ তেতিয়াহ'লে সেইটো হৈ যাব প্ৰতিবিম্ব গতিকে লক্ষ্যবস্তু যদি মই এ বি বুলি লিখোঁ ইয়াতে ওলোটা হৈ গৈছে যদি আমি ওপৰত লৈছিলোঁ ইয়াত তলত পাইছোঁ ওলোটা প্ৰতিবিম্ব যদি আমি এ ডেছ আৰু তাৰ তলৰ মূৰটো বি ডেছ লৈছোঁ ইয়াতে ওপৰৰ মূৰটো এ ইয়াতে বি লৈছোঁ লক্ষ্যবস্তু ইয়াতে প্ৰতিবিম্ব পাই গ'লোঁ আমি এ ডেছ বি ডেছ গতিকে এইটো চিত্ৰ আমি এনেকৈও কৰিব পাৰোঁ বা তোমালোকে কোনোবা ইচ্ছা কৰিলে ইয়াতে চি মাজেৰে পঠাই দিব পাৰা চি মাজেৰে পঠালে একেই হ'ব ইয়াতেই গঠন হ'ব গতিকে মই ইয়াতে ফকাছৰ মাজেৰে পঠাই দিছোঁ প্ৰথম নিয়মতে মুখ্য অক্ষৰ সমান্তৰালভাৱে যোৱা ৰশ্মিডাল ফকাছৰ মাজেৰে পাৰ হৈ গৈছে আৰু দ্বিতীয়তে ফকাছৰ মাজেৰে যোৱা ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰাল হৈ গৈছে মই যিহেতু হাতেৰে আঁকিছোঁ অলপ বেকাটাৰ হ'ব পাৰে তোমালোকে স্কেল ইউজ কৰিবা তেতিয়া ধুনীয়া চিত্ৰ এটা পাবা গতিকে ইয়াতে আমি তিনিটা বস্তু পাব পাৰোঁ এটা হৈছে অৱস্থান প্ৰতিবিম্ব এটা পাব পাৰোঁ প্ৰতিবিম্বৰ প্ৰকৃতি আৰু এটা আমি পাব পাৰোঁ প্ৰতিবিম্বটোৰ আকাৰ এই তিনিটা বস্তু আমি সকলো চিত্ৰতে আমি পাব পাৰোঁ আৰু ইয়াৰ আগৰ চিত্ৰটো মই কথা কৈছোঁ অৱস্থান তাত ফকাছত আছিল প্ৰতিবিম্ব ফকাছত অৱস্থান কৰিছিল প্ৰকৃতি ফলত আছিল আৰু আকাৰ একেবাৰে বিন্দু সদৃশ আছিল এবাৰ এইটো চিত্ৰৰ পৰা আমি পাব পাৰোঁ প্ৰতিবিম্ব প্ৰকৃতি হ'ব ফট আৰু ওলোটা হ'লে আমি ফট বুলি অলপমান কৰিব কৈছোঁ গতিকে তোমালোকে জানিবা যিটো প্ৰতিবিম্ব ওলোটা হয় সেইটো সদায় ফট প্ৰতিবিম্ব তাৰপিছত লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বটো সৰু হ'ব গতিকে আকাৰ আমি পাব পাৰোঁ লক্ষ্যবস্তুতকৈ সৰু আৰু অৱস্থান হৈছে ফাৰ্ষ্ট কেন্দ্ৰ আৰু ফকাছৰ মাজত গতিকে আমি পাব পাৰোঁ চি আৰু এফৰ মাজত থাকিব ইয়াৰ অৱস্থা গতিকে এইটো হৈ গ'ল আমাৰ লক্ষ্যবস্তু ফাৰ্ষ্ট কেন্দ্ৰত বাহিৰত ৰাখিলে প্ৰতিবিম্ব কেনেদৰে গঠন হয় এবাৰ আহিম আমি লক্ষ্যবস্তু ফাৰ্ষ্ট কেন্দ্ৰত ৰাখিলে মানে অলপ আমি ওচৰৰ ফালে গৈ আছোঁ প্ৰথমে বাহিৰত ৰাখিছিলোঁ একদম অসীমৰ পৰা তাৰপিছত আহিম ফাৰ্ষ্ট কেন্দ্ৰৰ বাহিৰত এইবাৰ আহিম আমি ফাৰ্ষ্ট কেন্দ্ৰত তাৰপিছত আহিম আমি ফাৰ্ষ্ট কেন্দ্ৰ আৰু ফকাছৰ মাজত তাৰপিছত ফকাছত আৰু লাষ্ট চিত্ৰ থাকিব আমি ফকাছ আৰু মেৰুৰ মাজত গতিকে এইবাৰ আহিছোঁ আমি লক্ষ্যবস্তু ফাৰ্ষ্ট কেন্দ্ৰত ৰাখিলে কি হয় গতিকে প্ৰথম আমি আৰম্ভণিতে মুখ্য অক্ষৰ লৈছোঁ তাৰপিছত এটা কেন্দ্ৰ আমি লৈছোঁ তাৰপৰা দাপোনখন আঁকিলোঁ আমি এটা কম্পাছৰ সহায়ত তাৰপিছত ইয়াৰে মেৰু পাই গ'লোঁ আমি আৰু মাজবিন্দু ফকাছ পাই গ'লোঁ এতিয়া আমি আগৰ নিয়ম প্ৰথম আমি মুখ্য অক্ষৰ সমান্তৰালভাৱে আমি প্ৰথম আৰু লক্ষ্যবস্তু ৰাখিব লাগিব আমি ফাৰ্ষ্ট কেন্দ্ৰত মানে চিট ৰাখিব লাগিব এবাৰ আমি চিট ৰাখিছোঁ লক্ষ্যবস্তু তাৰপিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে ৰশ্মি গৈ পেলাই ফকাছৰ মাজেৰে পাৰ হৈ যাব প্ৰথম নিয়মটো নেক্সট ছেকেণ্ড মানে তাৰ ওলোটা নিয়মটো যিটো ফকাছৰ মাজেৰে যাব সেইটো একেবাৰে সমান্তৰাল হৈ পাৰ হৈ যাব প্ৰথম নিয়মটোৰে ওলোটা নিয়মটো পাৰ হৈ যাব আৰু আমি এই চিত্ৰটো এটা স্পেচিয়েল চিত্ৰ আমি জানিব লাগিব এইটো কি হয় যে আমি যেতিয়া ফাৰ্ষ্ট কেন্দ্ৰত এটা লক্ষ্যবস্তু ৰাখোঁ আমি এচি বুলি ভাবিব পাৰোঁ এইটো এই লক্ষ্যবস্তুটো ৰাখিলে প্ৰতিবিম্বটো ফাৰ্ষ্ট কেন্দ্ৰতে গঠন হয় কিন্তু প্ৰতিবিম্বটো ওলোটা হয় আগতে তুমি যেনেকৈ ৰাখিবা লক্ষ্যবস্তুটো তাৰ একেবাৰে ওলোটা প্ৰতিবিম্ব পাবা কিন্তু প্লেচটো চিতে হ'ব ফাৰ্ষ্ট কেন্দ্ৰতে হ'ব আৰু এটা ইয়াৰ বিশেষত্ব আছে
এই লক্ষ্যবস্তু তুমি যিমান ডাঙৰ ৰাখিছিলা ইয়াতেও প্ৰতিবিম্ব সিমান ডাঙৰে পাবা আৰু নিয়মটো আগৰ নিয়মতে এপ্লাই কৰিছো প্ৰথম সমান্তৰভাৱে গৈছে ৰশ্মি আহিছে ফকাছৰ মাজেৰে নেক্সট ফকাছৰ মাজেৰে গৈছে আহিছে মুখ্য অক্ষত সমান্তৰভাৱে আৰু দুটা ৰশ্মি আহি পেলাই ইয়াতে কটাকটি কৰিছে ইয়াতে যদি আমি লম্ব টানি দিওঁ তেতিয়া হৈ যাব এইটো প্ৰতিবিম্ব গতিকে আমি যদি লক্ষ্যবস্তু AC বুলি কওঁ প্ৰতিবিম্ব ক'ব লাগিব আমি A ড্যাশ C ইয়াতে উল্টা প্ৰতিবিম্ব পাম গতিকে প্ৰকৃতি হ'ব ইয়াতে উল্টা আৰু হট আৰু অৱস্থান হ'ব প্ৰতিবিম্বৰ অৱস্থান লক্ষ্যবস্তু য'ত আছিল তাতে হ'ব অৰ্থাৎ ভাস্কেন্দ্ৰ গতিকে আমি এইটো মনত ৰাখিব লাগিব যদি আমি লক্ষ্যবস্তু ভাস্কেন্দ্ৰত ৰাখো তেতিয়াহ'লে প্ৰতিবিম্বও ভাস্কেন্দ্ৰতে গঠন হয় আৰু আকাৰটো আমি সমান পাম অৰ্থাৎ লক্ষ্যবস্তু আমি যিমান ডাঙৰ ৰাখিম প্ৰতিবিম্বও সিমান ডাঙৰে আমি পাম সেইকাৰণে এইটো অলপ স্পেচিয়েল হয় বাকী চিত্ৰতকৈ গতিকে এইটো হৈ গ'ল আমাৰ লক্ষ্যবস্তু ভাস্কেন্দ্ৰত ৰাখিলে কেনেকুৱা প্ৰতিবিম্ব গঠন হয় পাই গ'লো এইবাৰ আমি আৰু ওচৰত আহিম এইবাৰ আমি ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত এতিয়া এছো আমি 4 নম্বৰ চিত্ৰ অৰ্থাৎ ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত ৰাখিলে লক্ষ্যবস্তু প্ৰতিবিম্ব ক'ত গঠন হ'ব গতিকে আমি প্ৰথম আগৰ নিচিনা মুখ্য অক্ষ ল'লো এটা কেন্দ্ৰ আমি লৈ পেলাই দাপোনখন আঁকিলো তাৰপিছত দাপোনৰ মাজবিন্দু মেৰু পাই গ'লো আমি তাৰপিছত মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজত ফকাছ পাই গ'লো এইখিনি আমাৰ সকলো চিত্ৰতে লাগিব মই আগৰ পৰা কৈছো এতিয়া আমি লক্ষ্যবস্তু ল'ম C আৰু F ৰ যিকোনো মাজত মাজ মানে কোৱা নাই যেটো কো মাজত ইয়াৰে যিকোনো ভিতৰত থাকিলে হ'ব তাৰপিছত প্ৰথম নিয়ম মতে আমাৰ যাব ফকাছৰ মাজে যোৱা যিটো নিয়ম আছিল আমাৰ মুখ্য অক্ষ সমান্তৰাল গ'লে ফকাছৰ মাজেৰে পাৰ হয় নেক্সট ইয়াৰে উল্টা নিয়মটো যিটো ফকাছৰ মাজেৰে যাব সেইটো মুখ্য অক্ষত সমান্তৰাল হৈ পাৰ হৈ যাব গতিকে আমি প্ৰথম নিয়মটোৰে ইউজ কৰি আছো এতিয়ালৈকে গতিকে মুখ্য অক্ষ সমান্তৰাল গ'লে ফকাছৰ মাজেৰে পাৰ হয় আৰু ফকাছৰ মাজেৰে গ'লে মুখ্য অক্ষ সমান্তৰাল হৈ যায় গতিকে দুটা ৰশ্মিয়ে এইটো বিন্দু কটাকটি কৰিছে গতিকে ইয়াৰ পৰা আমি লম্ব যদি টানি দিওঁ ইয়াত উল্টা প্ৰতিবিম্ব পাম আমি যদি AB বুলি ভাবো তেতিয়াহ'লে এইটো হৈ যাব A ড্যাশ B ড্যাশ গতিকে ইয়াৰ পৰা আমি ক'ব পাৰো যে ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত ৰাখিলে উল্টা অৰ্থাৎ হট প্ৰতিবিম্ব পাওঁ আমি প্ৰকৃতি হট হ'ব ইয়াৰে তাৰপিছত লক্ষ্যবস্তুতকৈ আমি ডাঙৰ প্ৰতিবিম্ব পাম তোমালোকে যদি ইয়াতে অলপমান লক্ষ্য কৰা বা তোমালোকে নিজে আঁকিলে গম পাবা এইটো লক্ষ্যবস্তুতকৈ ডাঙৰ হয় প্ৰতিবিম্বটো আকাৰটো ডাঙৰ হ'ব আৰু অৱস্থান হৈ যাব আমাৰ ভাস্কেন্দ্ৰৰ বাহিৰত গতিকে C বাহিৰত বুলি ক'ব পাৰোঁ গতিকে একেবাৰে ইজি কেৱল ইয়াৰে লক্ষ্যবস্তুৰ পজিশ্যনটো চেঞ্জ কৰি দিলে ইয়াৰ চিত্ৰবিলাক সামান্য সলনি হৈ যাব গতিকে এইখিনি এইবাৰ আমি আহিম ভাস্কেন্দ্ৰৰ আৰু ফকাছৰ মাজৰ পৰা বা আমি ওচৰত গ'লো আৰু যাই পৰা আমি ফকাছ অৰ্থাৎ এবাৰ ফকাছত ৰাখিলে কি হ'ব 5 নম্বৰ চিত্ৰ এই প্ৰথম মুখ্য অক্ষ ল'লো কেন্দ্ৰ ল'লো যিকোনো এটা দাপোনখন আঁকিলো অৱতল দাপোন মেৰু এইটো হৈ গ'ল ফকাছ ইয়াত এতিয়া আমি ফকাছত ৰাখিলে কেনেকুৱা হয় আমি চাম লক্ষ্যবস্তু ফকাছত ৰাখিছো যিকোনো এটা প্ৰথম নিয়ম সমান্তৰালভাৱে গ'ল গৈ পেলাই পাৰ হ'ব ফকাছৰ মাজেৰে ফকাছৰ মাজেৰে আমাৰ পাৰ হৈ গ'ল নেক্সট আমি আগৰ নিয়মটো মানে প্ৰথম নিয়মটো উল্টাটো ইয়াত আমি ব্যৱহাৰ কৰিব নোৱাৰো কিয় নোৱাৰো কাৰণ ইয়াতে আমি ফকাছত ৰাখিলে ফকাছৰ মাজেৰে যদি আমি পাৰ কৰি দিওঁ তেতিয়াহ'লে পুৰা লম্ব হৈ যাব আমি সেইটো ইউজ কৰিব নোৱাৰো গতিকে আমি ইয়াত ইউজ কৰিম যিটো ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা নিয়মটো আছিল যে ভাস্কেন্দ্ৰৰ যিটো মাজেৰে যাব অৰ্থাৎ ভাস্কেন্দ্ৰ আমি চিধা চিধি যদি ইয়াতে খুন্দা পোৱা বুলি ভাবো তেতিয়াহ'লে ই সেইটো দিশতে কি হ'ব উভতি আহিব অৰ্থাৎ ৰশ্মিডালৰ কোনো পৰিৱৰ্তন নহয় এনেকুৱা চিধা হি গুচি আহিব আৰু এইটো আমি এটা স্পেচিয়েল চিত্ৰ পাওঁ ইয়াতে কি হয় যে আমি যেতিয়া ফকাছত আমি লক্ষ্যবস্তু ৰাখিম প্ৰতিবিম্বটো আমি ইয়াতে আঁকিব নোৱাৰো অৰ্থাৎ প্ৰতিবিম্বটো আমাৰ কি হয় একেবাৰে অসীমত গঠন মানে আমি যিটো আমি দেখা নাপাওঁ গতিকে এইটো আমি অসীমত গঠন হোৱা বুলি আমি ধৰি লওঁ গতিকে আমি অৱস্থানটো ক'ব পাৰিম ইয়াত যে প্ৰতিবিম্ব অসীমত গঠন হ'ব আৰু অসীমত গঠন হ'লে এইটো উল্টাই পাওঁ আমি কাৰণ যে তলত গঠন হ'ব গতিকে প্ৰকৃতি ইয়াতে হট হ'ব আৰু আকাৰ যথেষ্ট ডাঙৰ এইটো মানে বহুত ডাঙৰ হ'ব লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বটো বহুগুণে ডাঙৰ হ'ব যিহেতু অসীমত গঠন হ'ব গতিকে অসীমত গঠন হ'লে কি হ'ব দূৰত গঠন হ'লে আমাৰ যেতিয়া পাৰপেণ্ডিকুলাৰ টানি সেইটো বহুত দীঘল হৈ যাব গতিকে ইয়াতে আমি ক'ব পাৰোঁ যে ফকাছত ৰাখিলে প্ৰতিবিম্ব অসীমত গঠন হয় আকাৰ যথেষ্ট ডাঙৰ লক্ষ্যবস্তুতকৈ আৰু প্ৰকৃতি হট বুলি ধৰা হয়
গতিকে এইটো হৈ গ'ল ফকাছত। এতিয়া আমি আহিছোঁ লাষ্ট চিত্ৰ অৰ্থাৎ ফকাছ আৰু মেৰুৰ মাজত, তাৰ পৰা আমি যাব নোৱাৰোঁ। গতিকে এইবাৰ লাষ্ট চিত্ৰ আহিব আমাৰ, আৰু সেই চিত্ৰটো বাকী চিত্ৰতকৈ অলপ এক্সেপশ্যনেল হয়। এতিয়া তোমালোকে দেখিবা কেনেকুৱা হয়। গতিকে আহিছোঁ আমি লাষ্ট চিত্ৰ ইয়াৰে অৱতল দৰ্পণৰ ফকাছ আৰু মেৰুৰ মাজত, পি আৰু এফৰ মাজত ৰাখিলে কি হয়। গতিকে আগৰ নিচিনা মুখ্য অক্ষ কেন্দ্ৰ ল'লোঁ, দাপোন আঁকিলোঁ, মেৰু পালোঁ আৰু ইয়াতে মাজবিন্দু এফ। তোমালোকে এইবিলাক জুখি চাবা। এতিয়া আমি আহিছোঁ পি আৰু এফৰ মাজত, ইয়াৰে আমি যিকোনো এটা অৱস্থানত লৈ লৈছোঁ লক্ষ্যবস্তু। যাব সমান্তৰাল ৰশ্মি মুখ্য অক্ষৰ, আহিব আমাৰ ফকাছৰ মাজেৰে, আহি গ'ল। নেক্সট আমাৰ যিহেতু আমি ফকাছৰ মাজে পঠিয়াব নোৱাৰোঁ কাৰণ ফকাছটো বাহিৰত আছে ইয়াৰে লক্ষ্যবস্তুতকৈ, সেইকাৰণে আমি আমাৰ পঠাব নোৱাৰোঁ। এতিয়া আমি চিৰে যোৱা বুলি ভাবি আমি এইডাল যদি ৰশ্মি পঠাই দিওঁ একদম চিধা চিধি, তেতিয়াহ'লে কি হ'ব, এই ৰশ্মিডাল আমাৰ একদম পিছফালে বাঢ়ি গৈ থাকিব, অৰ্থাৎ চিৰ ফালে গৈছে, চি বিন্দুৰে উভতি আহিছে। এতিয়া যদি আমি এই ৰশ্মি দুডাল চাওঁ তেতিয়াহ'লে এইফালে কেতিয়াও লগ নালাগে। সেইবাবে আমি কি কৰিব লাগে, ইয়াতে আমি পিছপিনে বঢ়াই দিব লাগে। আৰু আমি যদি এনেকৈ পিছপিনে এনেকৈ বঢ়াই যাই থাকোঁ তেতিয়াহ'লে দেখা পাওঁ আমি এটা বিন্দুত এই ৰশ্মি দুডাল লগ লাগিব, আৰু সেইটো হ'ব আমাৰ প্ৰতিবিম্ব। অৰ্থাৎ এই ছবিটো কিয় এক্সেপশ্যনেল যে ইয়াতে আমাৰ প্ৰতিবিম্বটো দাপোনৰ পিছপিনে গঠন হয়, অৰ্থাৎ আমি ৰশ্মি দুডাল বঢ়াই দিব লাগে। অৰ্থাৎ এইটো আমি থিয় প্ৰতিবিম্ব পাওঁ। আগৰবিলাক আমি ওলোটা প্ৰতিবিম্ব পাই আছিলোঁ, ইয়াতে থিয় প্ৰতিবিম্ব পাইছোঁ। এইটো যদি আমি চাওঁ এ ডেছ, এইটো বি ডেছ, তেতিয়াহ'লে এইটো থিয় প্ৰতিবিম্ব হ'ব। অৰ্থাৎ আমি ক'ব পাৰোঁ এইটো অসৎ প্ৰতিবিম্ব গঠন হৈছে। অৱস্থান হ'ব দাপোনৰ বাহিৰ মানে পিছপিনে, দাপোনৰ পিছফালে গঠন হ'ব, কালাৰ যিফালে থাকে সেইফালে পিছপিনে গঠন হ'ব, আৰু আকাৰ ক'ব পাৰোঁ আমি লক্ষ্যবস্তুতকৈ ডাঙৰ। গতিকে এইটো ছবি কিয় এক্সেপশ্যনেল, আমি অৱতল দৰ্পণত এটা ছবি পাইছোঁ যিটো অসৎ হৈছে, অৰ্থাৎ থিয় প্ৰতিবিম্ব গঠন হৈছে, আৰু সেইটো হৈছে ফকাছ আৰু মেৰুৰ মাজত লক্ষ্যবস্তু যদি আমি ৰাখোঁ। গতিকে এইটো চিত্ৰ বাকীবিলাকতকৈ অলপ এক্সেপশ্যনেল। গতিকে অৱতল দৰ্পণৰ এইখিনি আছিল চিত্ৰ। এতিয়া আমি আহিম উত্তল দৰ্পণলৈকে, আৰু উত্তল দৰ্পণত মেইনলি দুটাই চিত্ৰ তোমালোকে জানিবা, আৰু কিয় কম চিত্ৰ হ'ল এইটো মই কৈ দিম। গতিকে এতিয়া আহিছোঁ আমি উত্তল দৰ্পণ। এবাৰ আহিছোঁ আমি উত্তল দৰ্পণৰ ৰশ্মি চিত্ৰ কিদৰে গঠন হয়। গতিকে উত্তল দৰ্পণত আমি দুটা ৰশ্মি চিত্ৰ পাওঁ, অলপ আগতে কৈছোঁ মই। ইয়াতে আমি এটা পাম যে লক্ষ্যবস্তু আমি অসীমত ৰাখিলে কেনেকুৱা প্ৰতিবিম্ব গঠন হয়, আৰু ইয়াতে 2 নম্বৰটো লিখিছোঁ মই যিকোনো অৱস্থান। মই এইটো কৈ আছোঁ কি যিকোনো অৱস্থান কিয় হৈছে। গতিকে প্ৰথম আমি অসীমত ৰাখিলে কিদৰে গঠন হয়। গতিকে প্ৰথম আমি মুখ্য অক্ষৰডাল লৈছোঁ। এইবাৰ মই আগতে চিটো বাওঁফালে লৈছোঁ, কিন্তু এইবাৰ আমি চিটো সোঁফালে লওঁ। কিয় লওঁ মই কৈ আছোঁ যে চিটো যদি মই এইফালে লওঁ, দাপোনখন ইটো পিনে আঁকো, তেতিয়াহ'লে এনেকুৱা হ'ব দাপোনখন, আৰু ইয়াতে উত্তল দাপোন যিহেতু ভিতৰ ফালে ৰং কৰা হ'ব। গতিকে আমি প্ৰথম ইয়াতে মই চিটো এইপিনে কিয় লৈছোঁ, কাৰণ আমি জানো যে লক্ষ্যবস্তু সদায় বাওঁপিনৰ পৰা আহে, যিহেতু ইয়াতে কালাৰটো এইপিনে থাকে, গতিকে আমি লক্ষ্যবস্তুটো এইফালৰ পৰা ল'ব লাগিব, বাওঁফালৰ পৰা। সেইকাৰণে আমি চিটো সোঁফালে ল'ম ইয়াতে। গতিকে চিটো পাই গ'লোঁ, আমি পিটো পালোঁ, ইয়াতে মেৰু আমি ইয়াতে যিকোনো এটা লৈছোঁ, মেৰু লৈছোঁ, আৰু ইয়াতে ফকাছ আমি লৈছোঁ মাজত। গতিকে এতিয়া আমি অসীমৰ পৰা আহিম, আৰু যিহেতু এইফালৰ পৰা আমি দিব নোৱাৰোঁ কাৰণ এইফালে ৰং কৰা আছে, গতিকে আমি প্ৰতিফলিত হ'ব এইপিনৰ পৰা। গতিকে অসীমৰ পৰা আমি দুডাল ৰশ্মি অহা বুলি ভাবিলোঁ, এনেকুৱা আহিল। তাৰপিছত আগৰ আমি যিটো অৱতল দৰ্পণ পাইছিলোঁ তাতে কি হৈছিল, মেৰু ফকাছৰ মাজেৰে পাৰ হৈছিল। ইয়াতে ফকাছৰ মাজেৰে পাৰ হ'ব নোৱাৰে, কিয়নো ইয়াতে এইফালে কালাৰ হৈ থাকে। গতিকে ফকাছৰ দিশত সি উভতি যাব, এনেদৰে ফকাছৰ যিটো আছিল এই ফকাছৰ দিশত উভতি যাব। গতিকে এইটো হ'ব আমি লক্ষ্যবস্তু অসীমত ৰাখিলে প্ৰতিবিম্ব উত্তল দৰ্পণত কিদৰে গঠন হয়। গতিকে এনেকুৱা হ'ব, সি ফকাছৰ পৰা আঁতৰি যাব। তাৰপিছত নেক্সটটো আমি আহিছোঁ, এইটো নেক্সট অৱস্থানটো কিয় যিকোনো অৱস্থান লিখিছোঁ। আমি যদি দাপোনখন এনেদৰে আঁকো, ইয়াতে চি থাকিল, মাজত এফ হ'ল, পি আৰু চিৰ মাজত। এতিয়া আমি লক্ষ্যবস্তু যিকোনো অৱস্থান কিয় লিখিছোঁ, কাৰণ আমি দাপোনৰ পিছপিনে আমাৰ অৱস্থানৰ কোনো কথা নাথাকে, কাৰণ ভাস্কেন্দ্ৰ ফকাছ এইবিলাক সদায় যোনপিনে থাকে আমি সেইপিনে লক্ষ্যবস্তুটো ল'লে অৱস্থানৰ কথা আহে। যিহেতু এইফালে আমি লক্ষ্যবস্তু ল'ম, গতিকে ইয়াতে কোনো অৱস্থানৰ কথা নাথাকে। গতিকে আমি ইয়াত ল'লেও যি হ'ব, ইয়াত ল'লেও যি হ'ব, সেইকাৰণে মই যিকোনো অৱস্থান লিখিছোঁ।
আৰু তোমালোকক যদি কোৱা উত্তল দৰ্পণত গঠিত ৰশ্মি চিত্ৰ অংকন কৰা তেতিয়াহ'লে তোমালোকে পিছপিনে যিকোনো এটা ঠাইত লক্ষ্যবস্তু ল'বা গতিকে মই ইয়াৰে যিকোনো এটা ঠাইত তুমি লক্ষ্যবস্তু লৈ লওঁ গতিকে আগৰ নিচিনা হ'ব ইয়াতে সমান্তৰালভাৱে ৰশ্মি যাব আৰু যিহেতু এফৰ মাজে পাৰ হ'ব নোৱাৰে ই এফৰ দিশত উভতি যাব গতিকে এইদৰে যাব তাৰপিছত ইয়াতে সেকেন্ড নিয়মটো এপ্লাই নহয় মানে অৰ্থাৎ এক নম্বৰৰ বিপৰীতে এপ্লাই নহয় ফকাছৰ মাজেৰে গ'লে সমান্তৰাল হোৱাটো কাৰণ ইয়াতে এই ফকাছৰ মাজে যাব নোৱাৰে এইফালে কালাৰ আছে গতিকে আমি ইয়াৰে 2 নম্বৰ নিয়মটো ইয়াত এপ্লাই হ'ব অৰ্থাৎ যেটা আমাৰ সিৰ মাজেৰে যায় এটা সিৰ মাজেৰে পাৰ হৈ যায় কিন্তু ইয়াতে সিৰ মাজেৰে পাৰ হ'ব নোৱাৰে কাৰণ এইফালে কালাৰ আছে গতিকে কি হ'ব ইয়াতে যেটো সিৰ দিশত যাব ৰশ্মি সেই ৰশ্মিটো সেইটো দিশৰে উভতি আহিব অৰ্থাৎ দাপনত খুন্দা খাই কি সেইটো দিশত উভতি যাব গতিকে ইয়াৰ পৰা আমি এই দুটা ৰশ্মি য'ত পতাৱতি কৰিব অৰ্থাৎ কাল্পনিক আমি যেটা ৰশ্মি ভাবিম সেই ৰশ্মিৰ য'ত পতাৱতি কৰিব সেইটো হৈ যাব আমাৰ প্ৰতিবিম্ব গতিকে আমি ক'ব পাৰোঁ এইটো হৈ যাব আমাৰ প্ৰতিবিম্ব যদি এইটো আমি এ বি লিখো তেতিয়াহ'লে ইয়াতে খুন্দা পোৱা ৰশ্মিটো আমি এ ডেছ বি ডেছ যদি ধৰি লওঁ তেতিয়াহ'লে এইটো হৈ যাব প্ৰতিবিম্ব গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ উত্তল দৰ্পণত গঠিত প্ৰতিবিম্ববিলাক সদায় থিয় হয় অৰ্থাৎ অসৎ প্ৰতিবিম্ব পোৱা যায় তুমি য'তে লক্ষ্যবস্তু নোলোৱা কিয় সদায় অসৎ প্ৰতিবিম্ব পাবা অৰ্থাৎ থিয় প্ৰতিবিম্ব পাবা তাৰপিছত দ্বিতীয়তে পাবা যে প্ৰতিবিম্বটো সদায় থিয় হ'ব আৰু সৰু হ'ব লক্ষ্যবস্তু যিমান আছে তাতকৈ সদায় সৰু পাবা আকাৰত তাৰপিছত তৃতীয়তে হ'ব সদায় প্ৰতিবিম্বটো দাপনৰ পিছপিনে গঠন হ'ব গতিকে এই দুটা হৈ গ'ল আমাৰ উত্তল দৰ্পণত গঠিত ৰশ্মি চিত্ৰ ইয়াৰে মেইনলি এইটো চিত্ৰ তোমালোকৰ দৰকাৰী উত্তল দৰ্পণত গঠিত চিত্ৰ বুলি ক'লে তোমালোকে এইটো আঁকিবা গতিকে নিয়মটো মই আৰু এবাৰ কৈ দিছোঁ যিটা সমান্তৰাল হৈ যাব ইয়াতে ফকাছৰ পৰা উভতি গুচি যাব কাৰণ এইফালে কালাৰ হৈ থাকে কালাৰ থাকিলে এইফালে ৰশ্মি যাব নোৱাৰে দ্বিতীয়তে যিটা সিৰ দিশত যাব সিৰ মাজেৰে পাৰ হ'ব নোৱাৰে যিহেতু সিৰ দিশত যাব সেইটো সিৰ দিশেৰে উভতি আহিব দিশৰ কোনো পৰিৱৰ্তন নহয় লাষ্টত তোমালোকে যিটো বহলাই দিছিলা সেই ৰশ্মিটো য'ত কাটিব তাত তুমি লম্ব টানি দিবা প্ৰতিবিম্ব পাই যাবা গতিকে প্ৰতিবিম্ব আমি আকাৰ সৰু পাইছোঁ লক্ষ্যবস্তুতকৈ আৰু অসৎ প্ৰতিবিম্ব আৰু থিয় প্ৰতিবিম্ব পাইছোঁ আৰু দাপনৰ পিছফালে গঠন হৈছে অৱস্থান হ'ব দাপনৰ পিছপিনে গতিকে এই গোটেইখিনি চিত্ৰৰ পৰা আমি কিছুমান কথা ক'ব পাৰোঁ যে উত্তল দৰ্পণত সদায় অসৎ প্ৰতিবিম্ব গঠন আৰু অৱতল দৰ্পণত সৎ আৰু অসৎ দুটা প্ৰতিবিম্ব পাওঁ যদি আমি ৰিজাই চাওঁ তাৰপিছত ক'ব পাৰোঁ যে উত্তল দৰ্পণত সদায় সৰু প্ৰতিবিম্ব পোৱা যায় আৰু অৱতল দৰ্পণত সৰু পাওঁ আমি ডাঙৰ প্ৰতিবিম্বও পাওঁ আৰু ফাৰ্ষ্ট কেন্দ্ৰত ৰাখিলে আমি সমান প্ৰতিবিম্বও পাওঁ গতিকে এইখিনিৰ পৰা আমি এই দুটা কথা আমি ক'ব পাৰোঁ গতিকে আজি মই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ গতিকে যিমান পাৰোঁ তোমালোকক ৰশ্মি চিত্ৰ কিদৰে গঠন হয় দাপনত সেইটো মই বুজাবলৈ চেষ্টা কৰিছোঁ আৰু যদি তোমালোকে ভাল পাইছা ভিডিঅ'টো তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা আৰু মোৰ ভিডিঅ'বোৰ আগলৈকে চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা গতিকে আজিলৈ মই এৰিছোঁ নেক্সট ভিডিঅ'টো মই পাৰিলে লেন্সৰ কিদৰে প্ৰতিবিম্ব গঠন হয় তাৰ ওপৰত বনাম গতিকে আজিলৈ ইমানে নমস্কাৰ